Hello everyone, আজি ৰাতিপুৱাতে হেভি খানা খাব লৈছো কি গম পাইছেনে মায়ে একদম ৰান্ধি মেলি হটকেছত ভৰাই থৈছে এয়া খিচিৰি গৰম গৰম এয়া বিনছ ৰঙালাও মটৰ সকলোবিলাক দিয়া আছে খিচিৰি খাই খুবেই ভাল লাগে নহয়নে গৰম গৰমকে আসলতে ইমানে শাক-পাচলি হৈ গৈছে সেইকাৰণে খিচিৰি খাই দিছো ৰাতিপুৱাৰ সময়কনত দেউতা আছে হকাম এখন সেইকাৰণে দেউতা খিচিৰি খাই যাব লগতে আমিও খাই দিও অলপ যোৱাকালি ৰাতি অকনমান মাংস আছিলে হেয়া লৈ লৈছো আসলতে আমাৰ দুজনৰ দুপৰীয়া এটা পাৰ্টি লৈ মাতিছে ইনভাইট কৰিছে তাত যাম সেইকাৰণে ৰাতিপুৱাতে খিচিৰি বনাই দিয়া হ'ল আমি অলপ খাই দিছো আৰু দুপৰীয়াৰ কাৰণে ভাত পাতিব লাগিব বাৰু মা থাকিব যিহেতু ঘৰত আৰু এনেকৈ উলিয়াই লৈছো ৰদতে বহি প্ৰথমে খাই লওঁ আধা কাম কৰা হৈ গল গাপা ধোৱা হোৱাই নাই প্ৰথমে খাইহে লওঁ আৰু আয়া উলিয়াই ললো গৰম গৰম খিচিৰি অকনমান বইলাৰ মাংস আৰু পিয়াজ লৈছো এতিয়া ৰদত বহি খাই লওঁগৈ খাই বৈ আজৰি ৰদতে বহি আছো খোৱাৰ পিছত ৰদত যদি বহিটো খুবেই এলাহ লাগে উঠি যাবলৈ আজি ভাবিছো ছালখনৰ কিবা এটা যতন লওঁ বহুত দিনে লোৱা নাই ভিডিওটো চাই দিবচোন ৰদত বহিলে উঠিবই মন নাযায় হেল্ল নমস্কাৰ কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে পুনৰবাৰ গিৰিকাছ কালাৰফুল লাইফৰ অন্য এটি কালাৰফুল ভিডিওলৈ স্বাগতম জনাইছো ৰাতিপুৱা কৰিলো ব্ৰেকফাষ্ট এয়া খিচিৰি মায়ে বনালে গৰমে গৰমে খালো আৰু এতিয়া ভাবিছো এটা বডি পলিশিং পেক লগাম যেটো বহুত ৰদত বহি থাকো সানবাৰ্ন হৈ যায় আৰু একনি বহি যায় হেইহে মই ভাবিছো মই ইউজ কৰো আৰু আপোনালোকৰ হৈতেও শেয়াৰ কৰো চাই থাকিবচোন যেটোপাই আপোনালোকে লগাবচোন ভাল পাব আৰু আজি মোৰ লগত যেটো সকলোখিনি বস্তু আছে সেই কাৰণে মইও আজি লগাম আপোনালোকৰ হৈতে শেয়াৰ কৰিম মাতটো বহি আছে কাহ হৈ আছে আৰু হেখত আজি ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব বলক ভিডিওটোলৈ আজি মোৰ পেকটোৰ কাৰণে তিনিটা বস্তু লাগিব এয়া হৈছে দৈ এয়া হৈছে মৌজুল আৰু হৈছে বেসন লাগিব ঠাণ্ডা দিনৰ কাৰণেহে দৈটো ৰৈ গৈছে গৰম দিন হোৱা হলেতো খায়ে হেকল দিন তথাপিও মই ৰাখি থৈছো কাৰণ দৈ ছাল আৰু চুলিৰ কাৰণে যে খুবেই ভাল চুলিটো লগাব লাগিব আজি ছালৰে যতন লওঁ 2 চামুচ লৈছো মই বেসন লৈছো বাটিটোতে আৰু হৰহৰকৈ লৈছো যেহেতু হাত ডিঙি মুখ সকলোতে লগাম এটো হোল বডিতে লগাব পাৰি আৰু 3 চামুচ লৈছো দৈ যেহেতু পেকটো অকনমান ঢিলা হ'ব লাগিব হেইহে আৰু লৈছো মৌজুলে আমাৰ ছালখন ডিপলি ময়শ্চাৰাইজ কৰি ৰাখে আৰু এতিয়া যেহেতু ঠাণ্ডা দিন বহুত শুকাই যায় তাৰ কাৰণে অইলি কৰি ৰাখে আৰু বেসনটোৱে আমাৰ যিবিলাক ডাৰ্ক স্পট থাকে সেইখিনি আঁতৰ কৰে আৰু দৈয়ে আমাৰ স্কিনখন মিহি আৰু কোমল কৰি ৰখাত সহায় কৰে আৰু এইখিনি মই ধুনীয়াকৈ মিলাই লৈছো পেকটো আৰু আমাৰ এনেকুৱা পেক ব্যৱহাৰ কৰি থাকিলে আমাৰ যিখিনি ছালত মানে বয়সৰ যেটো চাপ পৰে বা বয়স হোৱাৰ লগে লগে আমাৰ ছালখন হুতুৰা বা উলমি আহিবলৈ ধৰে আৰু সেইখিনি উলমি নহয় টাইট কৰি ৰাখিবলৈ আমাৰ স্কিনখন টাইট কৰি ৰাখে এই পেক বুলাকে আপোনালোকে ঘৰুৱা যিবিলাক পেক লগাই থাকিবচোন সপ্তাহটোত 2-3 বাৰ আপোনালোকৰ ছালখন চাবচোন টাইট হৈ থাকিব খুব এটা যেটো বয়সৰ চাপ হেতু নাইকিয়া হ'ব আৰু ডাৰ্ক স্পট যিবিলাক পৰে কলা পৰে চকুৰ গুৰিত হেয়াও আঁতৰ হ'ব লগতে মই হাততো লগাইছো যেহেতু মই ফেচিয়েলৰ ক্লাছ লৈছিলো হেহে এনেকা বেংগল টাইপ মানে খাৰু ঘুৰাই এনেকৈ হাতখন মই অকনমান মাসাজ কৰিছো লগতে ফিংগাৰ বিলাকো আমাক শিকাইছিল কেনেকৈ ফেচিয়েল কৰিব লাগে মুখৰে নহয় হোল বডি আমাৰ ফেচিয়েল শিকাইছিলে তাকে মই আজি কৰিছো নখ বিলাকটো লগতে মুখখনটো আৰু যিবিলাক চকুৰ আমাৰ এইটো আছে এই টেট মই কৰিছো যেটো কলা পৰে দাগটো আৰু ছালখনো উলমি যায় হেয়া ওপৰলৈ নিয়াত সহায় কৰে এতিয়া মুখখন ধুই আহিলো লগতে গাটো ধুই আহিলো কিবা এটা লগোৱাৰ পিছত মুখখন বহুত ভাল লাগে নহয় আৰু যিকোনো পেক লগালে বা ফেচিয়েল কৰিলে মানে প্ৰথম দিনাই আসলতে উজ্জ্বলতাটো নাহে লাহে লাহেহে আহে আজি লগাইছোহে কাইলৈ পৰখিলেহে মানে অলপ ব্ৰাইট লাগিব আপোনালোকৰ ট্ৰাই কৰিবচোন ভাল লাগিলে বহুত সফট লাগিছে মুখখন আৰু আজি দুপৰীয়া খানাটো ঘৰত নহয় ওচৰৰ দাদা এজনৰ ঘৰতে অন্নপ্ৰসন্ন পাতিছে ছোৱালী জনী তাতে যাব লাগিব সেইকাৰণে আজি ভাত ঘৰত নহয় ৰন্ধা হোৱাই নাই ৰাতিপুৱা যেহেতু খিচিৰি খাই ললো আৰু এতিয়া যাব লাগিব দুপৰীয়া সাজৰ কাৰণে মাতিছে
কাপোৰযোৰ উলিয়াই লওঁচোন কি যে পিন্ধো নহয় মাইকী মানুহৰ যিমানে কাপোৰ নাথাকক কিয় ক'ৰবাত যোৱা টাইমত কাপোৰ নোলায় মহিলাসকলে এইটো প্ৰব্লেম ফেচ কৰে নে নকৰে ক'বচোন কৰে চাগে মোৰো তেনেকুৱা হৈছে মোৰো বৰ বিশেষ কাপোৰ নাই ক'ৰবালৈ যোৱা টাইমত বহুত অসুবিধা হৈ যায় আৰু যিমান কাপোৰ থাকিলেও হয়েই নহয়নে মহিলাসকলৰ এতিয়া চাওঁচোন বাৰু কি বিচাৰি পাওঁ তাকে ওচৰতে বাৰু বেছি দূৰ নহয় 3 ঘৰমান পাৰ হৈ এইযোৰে পিন্ধিম বুলি ভাবিছোঁ বোৱা হয় ঠাণ্ডা বতৰ যিহেতু এইযোৰ পিন্ধিয়ে ভাল লাগিব চাগে চিম্পলকৈ আৰু বগা দহি বটা আছে বোৱা হয় প্লেইনকৈ বৈছিলোঁ মই নিজে বোৱা নীলা কাপোৰ তাতে হোৱাইট দহি বাতি দিছোঁ কাপোৰ উলিয়াই ল'লোঁ আৰু এতিয়া নেইল পলিচ অকণমান লগাই লওঁ ভৰিটোত যিহেতু এনি টাইম বুলিয়ে ক'ব পাৰি এনি টাইম যিহেতু মোজা মই পিন্ধিয়ে থাকোঁ সেইকাৰণে ইমান নখকেইটা চাফা কৰাও নহয় এতিয়া ভাবিছোঁ লগাই লওঁ যিহেতু অকণমান ওলাই যাম মোজা পিন্ধো বা নিপিন্ধো ক'ব পৰা নাই সেইকাৰণে নখকেইটাত নেইল পলিচ অকণমান লগাই লওঁ ৰ'দতে বহি লৈ লগতে কমলা এটা খাওঁ এনেকুৱা ৰ'দত বহি কমলা খাই কিমান যে ভাল লাগে ন বলক ৰ'দত বহি অকণমান এনজয় কৰোঁ আপোনালোককো দেখুৱাওঁ মোৰ মাতটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আপোনালোকে মাতটো মানে গলগলীয়া হৈ গৈছে পুৰা মোৰ এতিয়া সময় হৈছে 2:30 ওলাই মেলি ৰেডি মানুহজনো যাব ময়ো যাম চুৱেটাৰ পিন্ধিয়ে ল'লোঁ কাৰণ ঠাণ্ডা বতৰ আৰু আহোঁ মানে ঘৰ পাৰ হৈ মানে আন্ধাৰে হৈ যাব চাগে চুৱেটাৰটো লগাই ল'লোঁ সেইকাৰণে আইনাখনতে আপোনালোকক অকণমান দেখুৱাই দিছোঁ আজি আছিল দেওবাৰ দেই 21 তাৰিখ 21 জানুৱাৰী দুইজনে ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু আজি দেওবাৰ ভিডিঅ'টো এনেকৈয়ে গ'ল দুইজনে অন্নপ্ৰসন্ন খালোগৈ খাই বৈ আহিলোঁ ৰাতিটো তেনেকৈ গ'ল ভিডিঅ' কৰা নহ'ল আৰু আজি নেক্সট ডে 22 জানুৱাৰী সোমবাৰ 500 বছৰৰ পিছত অযোধ্যাত শ্ৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে সেয়েহে সমগ্ৰ বিশ্বতে উলহ মালহেৰে আজিৰ দিনটো শ্ৰীৰামৰে প্ৰতিধ্বনি জাগি উঠিছে সকলোফালে চাকি বন্তি দিবলৈ আহ্বান কৰিছে সেয়েহে ময়ো ৰাতিপুৱাতে শুই উঠি ঘৰ সৰা মোচা কৰি ল'লোঁ আৰু তাৰপিছতে গা পা ধুই এখনি বন্তি জ্বলালোঁ থাপনাতে আৰু জয় শ্ৰীৰাম বুলি কৈয়ে সকলোৰে মংগল কামনা কৰিলোঁ